Hello everyone, this is Firdausi. Welcome back to our channel Now with Us. আজি মই পঢ়াবলৈ ওলাইছোঁ বৈদিক যুগৰ সেকেন্ড পাৰ্ট। অলৰেডি মই ইয়াৰ প্ৰথম পাৰ্টটো দি থৈছোঁ, মোৰ চেনেলত গৈ পেলাই আপুনি চাব পাৰে আৰু যদি কোনোবাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে তেতিয়াহ'লে সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিব পাৰে। দুয়োটা পাৰ্ট চালেহে আপোনালোকে বৈদিক যুগৰ ওপৰত আহিবলগীয়া টেটৰ প্ৰশ্নৰ সম্পূৰ্ণ উত্তৰ কৰিব পাৰিব। গতিকে বৈদিক যুগৰ দুয়োটা পাৰ্ট চাবলৈ আপোনালোকে যত্ন কৰিব। টপিকটো বুজাৰ আগতে আপোনালোকে মেপ চাই লওক। এইটো হৈছে আমাৰ ভাৰতৰ মেপ। ভাৰতৰ আমাৰ উত্তৰ পশ্চিম দিশত আছে আমাৰ এইফালে কি পাঞ্জাব, এইটো পাঞ্জাব, ঠিক আছে। এই পাঞ্জাবত কি হৈছিলে যে আমাৰ যে চেণ্ট্ৰেল এছিয়াৰ পৰা আৰ্যসকল আহিছিলে, চেণ্ট্ৰেল এছিয়াৰ পৰা আৰ্যসকল আহি পেলাই ভাৰতত কোনটো ৰাজ্যত প্ৰথমে প্ৰৱেশ কৰিছিলে? পাঞ্জাবত প্ৰৱেশ কৰিছিলে। গতিকে মই আপোনাক দেখুৱাই লৈছোঁ ইণ্ডো আৰিয়ান মাইগ্ৰেশ্যন ইনটু ইণ্ডিয়া কোনফালে আহে। এতিয়া আমি টপিকটোলৈ আহোঁ, বৈদিক যুগ আৰু আৰ্যসকল। বৈদিক যুগৰ আৰ্যসকলৰ যিটো প্ৰথম পাৰ্ট সেইটো অলৰেডি মোৰ ভিডিঅ'ত দিয়া আছে, আপোনালোকে চাব পাৰে। এতিয়া আমি সেকেন্ড পাৰ্টটো চাম। আজি সেকেন্ড পাৰ্টত হৈছে কি হিন্দু সভ্যতাৰ যুগ। আমাৰ যীশু খ্ৰীষ্টৰ জন্মৰ মানে খ্ৰীষ্টপূৰ্ব 2500 বছৰৰ পৰা কিমান 1750 বছৰলৈকে বিস্তৃত হৈ আছিলে, ঠিক আছে। এইখিনি আছিলে আমাৰ হিন্দু সভ্যতাৰ যুগ। আৰু হিন্দু সভ্যতাৰ যুগ যীশু খ্ৰীষ্টৰ জন্মৰ পূৰ্বৰ কিমান 1750 খ্ৰীষ্টপূৰ্বতে কি হৈছিল? সমাপ্তি হৈছিল বা ধ্বংস হৈছিল। আৰু ধ্বংস হোৱাৰ ইয়াত এটা ৰিজন হৈছে, সকলোৱে অনুমান কৰে যে আগৰ পণ্ডিতসকলে অনুমান কৰে যে ইয়াত ধ্বংস হোৱাৰ ৰিজনটো কি? বানপানী, ঠিক আছে। বানপানীৰ কবলত পৰিহে হিন্দু সভ্যতাৰ কি হৈছিলে? ধ্বংস হৈছিলে। তাৰপিছত 1700 মানে খ্ৰীষ্টপূৰ্ব 1750 পৰা 1500 খ্ৰীষ্টপূৰ্বলৈকে এই সময়ডোখৰ কি হৈছিলে? প্ৰায় ইয়াত 150 বছৰত যিহেতু এটা সভ্যতাৰ সমাপ্তি ঘটিছে আৰু এটা সভ্যতা নতুনকৈ ষ্টাৰ্ট হৈছে, মানে সমাপ্তি ঘটাৰ পিছত ধ্বংস হোৱাৰ পিছত ডাইৰেক্ট মানে আৰু এটা সভ্যতা মানে গঢ় লৈ উঠোতে বহুত বছৰ সময় লাগে। আৰু সেই বহুত বছৰ সময় এই গেপত মানে তেনেকৈ বিশেষ কোনো সভ্যতাৰ বা তেনেকৈ বিশেষ মানুহৰ কি হোৱা নাছিলে, সভ্যতাৰ কোনো গঢ় লৈ উঠা নাছিলে। তো বহুদিন পিছত মানে 1500 খ্ৰীষ্টপূৰ্বলৈকে এইখিনি বৈদিক যুগৰ ষ্টাৰ্ট হৈছিলে। আৰু আমাৰ কিমান খ্ৰীষ্টপূৰ্ব 700 বছৰলৈকে এই যুগৰ কি আছিলে? বৈদিক যুগ বৰ্তাই আছিলে, ঠিক আছে। এতিয়া আমি সম্পূৰ্ণ বৈদিক যুগটো পঢ়ি আছোঁ। বৈদিক যুগক কি কৰা হয়? দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে কি প্ৰাক বৈদিক যুগ বা ঋগ বৈদিক যুগ, আৰু এটা হৈছে কি উত্তৰ বৈদিক যুগ। ইংলিছত আমি ক'ব গ'লে ইয়াক ক'ম আৰ্লি বেদিক পিৰিয়ড আৰু কি লেটাৰ বেদিক পিৰিয়ড, ঠিক আছে। যে প্ৰাক বৈদিক যুগক ঋগ বৈদিক যুগ বুলি কিয় কোৱা হয়? তাৰ ৰিজনটো হৈছে প্ৰাক বৈদিক যুগতে আমাৰ কি হৈছিলে? ঋগবেদৰ জন্ম হৈছিলে। আৰু ঋগবেদৰ জন্ম হোৱাৰ কাৰণে, ঋগবেদ ৰচনা হোৱাৰ কাৰণে এই যুগখিনিকে কি বুলি কোৱা হয়? ঋগ বৈদিক যুগ বুলি কোৱা হয়। ইংলিছত আৰ্লি বেদিক পিৰিয়ড বুলি কোৱা হয়। আৰু সময়ডোখৰ হৈছে আমাৰ খ্ৰীষ্টপূৰ্ব 1500 বছৰৰ পৰা কিমান হাজাৰ বছৰলৈকে, ঠিক আছে, বিস্তৃত হৈ আছে। আৰু এই যুগত মানে বিশেষকৈ ঋগবেদ আৰু সামবেদৰ কি হৈছিলে? আৱিৰ্ভাৱ হৈছিল বা ৰচনা কৰা হৈছিলে। গতিকে ঋগবেদৰ প্ৰভাৱ এই যুগতে চবতকৈ বেছি হয়, আটাইতকৈ বেছি হয় কাৰণে এই যুগটোক কি বুলি কোৱা হয়? ঋগ বৈদিক যুগ বুলি কোৱা হয়। আৰু এই যুগতে আমাৰ কি আছিলে? ব্ৰঞ্জৰ যুগ বুলি কোৱা হয়, কাৰণ ইয়াত ব্ৰঞ্জ ব্যৱহাৰ কৰিছিল বা তাম ব্যৱহাৰ কৰা হৈছিলে, ঠিক আছে। তাৰপিছত যিটো আছে আমাৰ উত্তৰ বৈদিক যুগ, উত্তৰ বৈদিক যুগক ইংলিছত লেটাৰ বেদিক পিৰিয়ড বুলি কোৱা হয়। আৰু যিটো আমাৰ বৰ্তাই আছে কিমান খ্ৰীষ্টপূৰ্ব 1000 পৰা কিমান 700 বছৰ পূৰ্বলৈকে কি আছিলে? বিস্তৃত হৈ আছিলে। কিছুমানে ক'ব খোজে যে 600 বছৰলৈকে আৰু কিছুমানে কয় 700 বছৰলৈকে। কিন্তু মই যিমানখিনি পাইছোঁ, মোৰ চিয়ৰিটিৰ পৰা মই ক'ব পাৰিছোঁ 1000 পৰা 700লৈকে বিস্তৃত হৈ আছে, ঠিক আছে। আৰু এই যুগটোত আমাৰ কি বেদ আছিলে? যজুৰ্বেদ আৰু অথৰ্ববেদ, দুটা বেদৰ কি দেখা যায়? ৰচনা কৰা দেখা যায়। আৰু ইয়াৰ প্ৰভাৱবিলাক ইয়াতে দেখা যায়, ঠিক আছে। আৰু এই উত্তৰ বৈদিক যুগত কি ব্যৱহাৰ হৈছিলে? লুৰ ব্যৱহাৰ হৈছিলে। কিন্তু সিহঁতে প্ৰাক বৈদিক যুগত লুৰ ব্যৱহাৰ নাজানিছিলে, অকল ব্ৰঞ্জৰ ব্যৱহাৰেই কৰিছিলে, ঠিক আছে। যিটো আমাৰ হিন্দু সভ্যতাৰ লাষ্ট পিৰিয়ড কৰা হৈছিলে সেইটো। আৰু তাৰপিছত আমাৰ উত্তৰ বৈদিক যুগ যেতিয়া আহিল, লাহে লাহে যেতিয়া হ'ল, তাৰপিছত আহিল কি আমাৰ লুৰ ব্যৱহাৰ সিহঁতে জনা হৈ গ'ল। আৰু সেই যুগটোক কি বুলি কোৱা হয়? লুৰ যুগ বুলিও কোৱা হয়। যিসকল মধ্য এছিয়াৰ পৰা আহিছিল আৰু ভাৰত উপমহাদেশত প্ৰৱেশ কৰিছিল। কিন্তু সিহঁতে ভাৰতত কেতিয়া প্ৰৱেশ কৰিছিল? সিহঁতে ভাৰতত প্ৰৱেশ কৰিছিল যে আমাৰ খ্ৰীষ্টপূৰ্ব 2000 চনৰ পৰা 1500 চনৰ ভিতৰতে সিহঁতে ভাৰতত প্ৰৱেশ কৰিছিল। ভাৰতৰ কোন দিশত? মই আগতে মেপত আপোনালোকক বুজাই থৈছোঁ যে উত্তৰ ভাৰতৰ পশ্চিম দিশেদি ভাৰত ৰাজ্যত বৰ্তমান যিটো ভাৰতৰ ৰাজ্য পাঞ্জাবত প্ৰৱেশ কৰিছিল সিহঁতে পোনপ্ৰথমে। ভাৰতৰ কোন দিশেদি কোনটো ৰাজ্যত পোনপ্ৰথমে আৰ্যসকলে প্ৰৱেশ কৰিছিল? সেইটো হৈছে উত্তৰ পশ্চিম দিশেদি ভাৰতৰ বৰ্তমান ৰাজ্য কি পাঞ্জাবত পোনপ্ৰথমে সিহঁতে কি কৰিছিল? প্ৰৱেশ কৰিছিল কোন? আৰ্যসকলে, ঠিক আছে।
তাৰপিছত ভাৰতীয় পণ্ডিতসকলে ক'ব খোজে যে আৰ্যসকল কিছুমানে ক'ব খোজে যে আৰ্যসকল হৈছিল কি মধ্য এছিয়াৰ পৰা অহা লোক আৰু কিছুমানে কয় যে একচুৱেলি ভাৰতত মানে আৰ্যসকল যিবিলাক আহিছিল সেই আৰ্যসকল আছিল কি সপ্ত সিন্ধুৰ বাসিন্দা। সপ্ত সিন্ধু মানে কি সিন্ধু নদী আৰু তাৰ উপনৈসমূহ শতদ্ৰু, বিপাশা, ইৰাৱতী, চন্দ্ৰভাগা, বিতস্তা, সৰস্বতী নদী আদিক একেলগে কি বুলি কোৱা হয় সপ্ত সিন্ধু বুলি কোৱা হয়। আৰু এই সপ্ত সিন্ধুৰ বাসিন্দাই আছিল কি আৰ্যসকল বুলি কিছুমানে অনুমান কৰে আৰু কিছুমানে কয় মধ্য এছিয়াৰ পৰা আহিছিল। কিন্তু কনফিউজন কুৱেশ্যন হৈছে ইয়াত এইটো যে আপোনালোকে কি কৰিব যদি আপোনালোকে টেটত আহে যে আৰ্যসকল ক'ৰ পৰা আহিছিল তেতিয়াহ'লে আপুনি ডাইৰেক্ট আনচাৰ লিখিব মানে মধ্য এছিয়া। ইয়াত ন' ডাউট এইটো 100% ৰাইট আনচাৰ হয়। মধ্য এছিয়াৰ পৰা সিহঁতে ক'ত আহিছিল ভাৰত আহিছিল। কিন্তু মই এইখিনি কোৱাৰ এটাই ৰিজন হৈছে যে সপ্ত সিন্ধু কাক কোৱা হয় বুলি ক'লে আমি এই 7টা মানে সিন্ধু নদীৰ লগতে এই 7টা যি আমাৰ উপনৈ আছে 6টা উপনৈ এই একেলগে সিহঁতক কি বুলি কোৱা হয় সপ্ত সিন্ধু বুলি কোৱা হয়। কিন্তু কিছুমানে অনুমান কৰিছিল যে সপ্ত সিন্ধুৰ বাসিন্দাই হয় কি আৰ্যসকল। ঠিক আছে, এতিয়া আমি চাম আৰ্যাৱৰ্ত। আৰ্যাৱৰ্ত মানে কি আৰ্যসকলে অধীন কৰি লোৱা ঠাইডোখৰক কি বুলি কোৱা হয় আৰ্যাৱৰ্ত বুলি কোৱা হয়। ভাৰতত আহি পেলাই সিহঁতে কোনটো ঠাই অধিকাৰ কৰিছিল আৰু কলৈকে সিহঁতৰ ঠাই বিস্তৃত হৈ আছিল আমি চাম আৰ্যাৱৰ্ত। ঠিক আছে, তো আৰ্যাৱৰ্ত উত্তৰে আছিল কি হিমালয় পৰ্বতলৈকে সিহঁতৰ বিস্তৃত হৈ আছিল আৰু দক্ষিণে বিন্ধ্য পৰ্বতলৈকে। আৰু আমাৰ এইফালে আছিল কি পূবফালে আছিল বংগোপসাগৰলৈকে আৰু পশ্চিম ফালে আছিল আৰৱ সাগৰলৈকে আৰ্যসকল কি আছিল অধীন কৰি লৈছিল এই ঠাইডোখৰতে কি হৈছিল সিহঁতে বসবাস কৰি আছিল। ঠিক আছে, এতিয়া আমি চাম কি আৰ্যসকলৰ বৰ্ণ বিভাগ বা সমাজ ব্যৱস্থা। যে আৰ্যসকলৰ মানুহৰ ভিতৰত কিছুমান বৰ্ণ আছিল, এই বৰ্ণ কেনেকৈ বিভাগ কৰিছিল আৰু সমাজ ব্যৱস্থা কেনেকুৱা আছিল আমি চাম। যে আৰ্যসকলে গুণ, সামৰ্থ্য আৰু দক্ষতাৰ ভিত্তিত সমাজৰ মানুহক 4টা ভাগত বিভক্ত কৰিছিল। যে এই 4টা ভাগৰ চবতকৈ ওপৰত যিটো ভাগ আছিল সেইটো সিহঁতক ভগৱানক মৰ্যাদা দিছিল। ভগৱানৰ পিছৰ যি মানুহৰ যি বৰ্ণ আছিল সেই মানুহৰ বৰ্ণক কি কৰিছিল 4টা ভাগত ভাগ কৰিছিল। প্ৰথম বৰ্ণটো হৈছে ব্ৰাহ্মণ, দ্বিতীয় বৰ্ণ ক্ষত্ৰিয়, তৃতীয় বৰ্ণ বৈশ্য আৰু চতুৰ্থ বৰ্ণ হৈছে ক্ষুদ্ৰ। ব্ৰাহ্মণ কাক কোৱা হয় যিবিলাক লোক কি কৰিছিল পূজা পাতল যজ্ঞত কি আছিল দক্ষ আছিল সেইবিলাক লোকক কি বুলি কোৱা হয় ব্ৰাহ্মণ বুলি কোৱা হয়। ক্ষত্ৰিয় যুদ্ধবিদ্যাত পাৰ্গত আৰু সুৰক্ষা প্ৰদানত দক্ষ লোকক কি বুলি কোৱা হয় ক্ষত্ৰিয় বুলি কোৱা হয়। বৈশ্য কৃষি, পশুপালন আৰু বেপাৰ বাণিজ্যত জড়িত লোকক কি বুলি কোৱা হয় বৈশ্য বুলি কোৱা হয়। আৰু তেনেই সাধাৰণ লোকক কি বুলি কোৱা হয় ক্ষুদ্ৰ বুলি কোৱা হয়। যে আগতে যিটো আমাৰ এইটো ঋগ্বেদ পেৰিয়ড যিটো আছিলে ঋগ্বেদৰ যুগত কি আছিলে আমাৰ আৰ্যসকলৰ মানুহৰ এনেকৈ 4টা বৰ্ণত ভাগ কৰা হৈছিলে আৰু মানে এইটো কিন্তু জাতিৰ ভিত্তিত ভাগ কৰা হোৱা নাছিলে। এইটো মাত্ৰ মানুহৰ দক্ষতাৰ ভিত্তিত কি কৰা হৈছিলে ভাগ কৰা হৈছিলে। যে এখন পৰিয়ালতে কি থাকিব পাৰে যে ক্ষুদ্ৰও থাকিব পাৰে, বৈশ্যও থাকিব পাৰে, ক্ষত্ৰিয়ও থাকিব পাৰে আৰু ব্ৰাহ্মণেই থাকিব পাৰে। যে ইহঁতৰ কাৰণে বেলেগ বেলেগ জাতিৰ কোনো ভাজ বিচাৰ নাছিলে। জাষ্ট কি সিহঁতৰ কি দক্ষৰ ওপৰতহে মানুহক কি কৰা হৈছিলে ভাগ বিতৰণ কৰা হৈছিলে। কোনোবা মানুহ যদি পূজা পাতলত দক্ষ তাক ব্ৰাহ্মণ বোলা হৈছিলে, কোনোবা মানুহ যদি যুদ্ধবিদ্যাত পাৰ্গত তাক ক্ষত্ৰিয় বোলা হৈছিলে, কোনোবা মানুহ যদি কৃষি বা পশুপালনত পাৰ্গত সিহঁতক বৈশ্য বোলা হৈছিলে আৰু যদি একো নকৰা তেনে সাধাৰণ লোকক কি বোলা হৈছিলে ক্ষুদ্ৰ বোলা হৈছিলে। বৈদিক যুগৰ যিটো প্ৰথম ভাগ যিটো ঋগবৈদিক যুগ বুলি কোৱা হয় এই যুগতহে এনেকুৱা বৰ্ণ বিভাগ বা মানুহৰ দক্ষৰ ওপৰত ভিত্তি কৰি মানুহক বৰ্ণ কি কৰিছিল ভাগ কৰিছিলে। কিন্তু যিটো আমাৰ বৈদিক যুগৰ যিটো লেটাৰ বেদিক পেৰিয়ড যিটো মানে উত্তৰ বৈদিক যুগ বুলি কোৱা হয় য'ত অথৰ্ববেদ আৰু য'ত যজুৰ্বেদ হৈছিল ৰচনা হৈছিলে সেই যুগত কিন্তু এই প্ৰতিটো যিটো আমাৰ বৰ্ণ আছিলে মানুহৰ বৰ্ণ দক্ষৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছিলে সেই বৰ্ণটো কি হৈ গ'ল তাৰপিছত জাতিৰ ভিত্তিত কৰা হৈ গ'ল। ব্ৰাহ্মণৰ পিতক ব্ৰাহ্মণ হৈ গ'ল, সিহঁতে যাগযজ্ঞত মানে সিহঁত দক্ষ থাকক কিয়া নাথাকক ব্ৰাহ্মণৰ পিতক কি হৈ গ'ল ব্ৰাহ্মণ হৈ গ'ল। মানে আমাৰ যিটো বৰ্ণ শ্ৰেণী বা যিটো জাতিৰ শ্ৰেণী সেইটো কি হৈ গ'ল লাহে লাহে কঠোৰৰ পৰা কঠোৰ হ'বলৈ ধৰিলে। যে আগতে মানুহৰ দক্ষতাৰ ওপৰত ভিত্তি কৰি মানুহক ভাগ কৰা হৈছিলে, তাৰপিছত কি হয় মানে ব্ৰাহ্মণৰ পুতেক ব্ৰাহ্মণ হ'ব ধৰিলে, জাতিৰ ভিত্তিত কি কৰা হ'ল এইটো ভাগ বতৰা কৰা হৈ গ'ল। এতিয়া চাওঁ যে আৰ্যসকলৰ সমাজ ব্যৱস্থাত আৰু কি কি আছে। আৰ্যসকলৰ প্ৰধান খাদ্য হৈছে কি ঘেঁহু, জৱ আৰু গাখীৰ। ঠিক আছে, সাজপাৰ নিভি ধুতি, বাঘ চোলা, অধি বা গাত মেৰিয়াই লোৱা চাদৰ সিহঁতৰ কি আছিলে সাজপাৰ আছিলে। বৈদিক যুগৰ মানুহে আমিষ নিৰামিষ দুয়োটাই খাদ্য খাইছিল। তেওঁলোকে হোম আৰু সুৰা নামৰ 2টা পনীয় গ্ৰহণ কৰিছিল।
আৰ্যসকলৰ সমাজ ব্যৱস্থা মূলতঃ পিতৃপ্ৰধান আছিল আৰু পৰিয়ালৰ মূল মানুহজনক কি বুলি কোৱা হৈছিল গৃহপতি বুলি কোৱা হৈছিল যে আমি আগতে যেটো হিন্দু সভ্যতাৰ মানুহৰ কি আছিলে মাতৃপ্ৰধান আছিলে কিন্তু আৰ্য সমাজৰ কি পিতৃপ্ৰধান আৰু পৰিয়ালৰ মূল মানুহক কি বুলি কোৱা হয় গৃহপতি বুলি কোৱা হৈছিল আৰ্যসকল গ্ৰাম কেন্দ্ৰিক আছিল কিন্তু হিন্দু সভ্যতাৰ লোক কি আছিল নগৰ কেন্দ্ৰিক মূল জীৱিকা আছিল কি আৰ্যসকলৰ পশুপালন আৰু হিন্দু সভ্যতাৰ কি আছিলে ব্যৱসায় পোহনীয়া জন্তু হিচাপে হিহতে কি হৈছিল গৰু আটাইতকৈ জনপ্ৰিয় আছিল হিহতৰ কাৰণে কাৰ কাৰণে আৰ্যসকলৰ কাৰণে কিন্তু যদি আমি হিন্দু সভ্যতাৰ কম্পেৰিজন কৰিব যাওঁ তেতিয়াহ'লে হিন্দু সভ্যতাৰ আটাইতকৈ প্ৰিয় জন্তু আছিল কি কোচ থকা বলদ ঠিক আছে গাই গৰু হিহতৰ প্ৰিয় জন্তু কাৰণে গাই গৰু হত্যা দণ্ডনীয় আছিল গৰুৰ মাংস খোৱা নিষিদ্ধ আছিল যিহেতু হিহতে গৰুক পবিত্ৰ জন্তু হিচাপে গণ্য কৰিছিল হেতু কাৰণে গৰু মাংস খোৱাটো কি আছিল নিষিদ্ধ আছিল আৰু প্ৰিয় জন্তু আছিল কি গাই গৰু মনোৰঞ্জনৰ কাৰণে হিহতে কি ব্যৱহাৰ কৰিছিল নাচ সংগীত ঘোঁৰা দৌৰ ৰথ চলোৱা মৃগয়া মুষ্টিযুদ্ধ পাখা খেল ইত্যাদি আছিল কি হিহতৰ মনোৰঞ্জনৰ আখিলা বাসগৃহ হিহতৰ কেনেকুৱা আছিল ঘৰ কেনেকৈ বনাইছিল কাঠ বা খেৰ আৰু গছ-গছনিৰ পাতেৰে সজাইছিল ঠিক আছে বৈদিক যুগত বিবাহ ব্যৱস্থা কি এনেকুৱা আছিল আৰ্য যুগত বা আৰ্য সমাজত এক বিবাহ ব্যৱস্থা সমাজত প্ৰচলিত আছিল কিন্তু সম্ভ্ৰান্ত পৰিয়ালত বহু বিবাহ প্ৰথাৰ প্ৰচলনো দেখা গৈছিল যিসকল মানুহ অকণ ধনী আছিল সম্ভ্ৰান্ত আছিল সিহঁতে বহু বিবাহ কৰাও দেখা যায় কিন্তু সিহঁতৰ আসল সমাজ ব্যৱস্থাত কি আছিল এক বিবাহ প্ৰথা আছিল বাল্য বিবাহ সিহঁতৰ নাছিল বিধৱা বিবাহৰ প্ৰচলন আছিল স্বয়ম্বৰৰ যোগেদি বিবাহ কাৰ্য সম্পন্ন কৰা দেখা গৈছিল আৰ্য সমাজত নাৰীৰ কি স্থান আছিল নাৰীৰ স্থান আছিল উচ্চ কিন্তু গিৰিয়েকহঁতৰ পিছত স্থান আছিল সম্ভ্ৰান্ত পৰিয়ালত নাৰী আৰু পুৰুষৰ স্থান সমানেই আছিল সিহঁতক সমমৰ্যাদা দিয়া গৈছিল আৰু সিহঁতৰ ইয়াত কি আছিলে কোনো পৰ্দা প্ৰথা নাছিলে নাৰীসকলৰ বিশ্ববৰা গোসা উপলা আদি নাৰীয়ে বেদৰ মন্ত্ৰ ৰচনা কৰিছিল বৈদিক যুগত ঠিক আছে ইয়াত আমি চাম কি আৰ্যসকলে জীৱনৰ সময়ছোৱাক চাৰিটা ভাগত ভাগ কৰিছিল যাক চতুৰাশ্ৰম বুলিও কোৱা হয় মানে আৰ্যসকলে যিমান দিন জীয়াই আছিল সেই জীয়াই থকা সময়খিনি সিহঁতে চাৰিটা ভাগত ভাগ কৰিছিল যাক চতুৰাশ্ৰম বুলি কোৱা হয় প্ৰথমটো হৈছে কি ব্ৰহ্মচৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ আৰু কি সন্ন্যাস ঠিক আছে যে ব্ৰহ্মচৰ্য মানে কি জীৱনৰ প্ৰথম অৱস্থাত গুৰু গৃহত থাকি বিদ্যা শিক্ষা লাভ কৰা সময়ছোৱাক কি বুলি কোৱা হয় ব্ৰহ্মচৰ্য বুলি কোৱা হয় গাৰ্হস্থ্য মানে কি বিদ্যা শিক্ষা লাভ কৰি গুৰু গৃহৰ পৰা নিজৰ ঘৰলৈ উভতি গৈ বিয়া বাৰু কৰাই জীৱন যাপন কৰা সময়ছোৱাক কি বুলি কোৱা হয় গাৰ্হস্থ্য বুলি কোৱা হয় বানপ্ৰস্থ বয়স বাঢ়ি অহাৰ লগে লগে মানসিক সংসাৰ ধৰ্মৰ পৰা আঁতৰি আহি নিজকে ধৰ্ম চৰ্চাত নিয়োজিত কৰা সময়ছোৱাক কি বুলি কোৱা হয় বানপ্ৰস্থ বুলি কোৱা হয় সন্ন্যাস কোনটো জীৱনক কোৱা হয় জীৱনৰ একেবাৰে ভাতি বয়সত সকলো মায়ামোহৰ পৰা মুক্ত হৈ নিজকে কেৱল ভগৱানৰ চিন্তাত নিমগ্ন হোৱা সময়ছোৱাক কি বুলি কোৱা হয় সন্ন্যাস বুলি কোৱা হয় ইয়াৰ পৰা আমি বুজি পালোঁ যে সিহঁতে নিজৰ জীৱনছোৱাক বা সময়ছোৱাক কি কৰে চাৰিটা ভাগত ভাগ কৰে যিটো প্ৰথম ভাগ য'ত মানে সিহঁতে ব্ৰহ্মচৰ্য বুলি কোৱা হয় য'ত সিহঁতে গুৰুগৃহত থাকি বিদ্যা শিক্ষা লাভ কৰে ঠিক আছে তাৰ পৰা বিদ্যা শিক্ষা লাভ কৰি আহি পেলাই যেতিয়া বিয়া বাৰু কৰে সেই জীৱনডোখৰক কি বুলি কোৱা হয় গাৰ্হস্থ্য বুলি কোৱা হয় আৰু বিয়া বাৰু কৰাৰ পিছত যেতিয়া বয়স বাঢ়ি আহে এই সকলো সংসাৰৰ মায়া এৰি সিহঁতে কি কৰে ধৰ্ম চৰ্চা কৰে এই ধৰ্ম চৰ্চা কৰা সময়খিনিক বানপ্ৰস্থ বুলি কোৱা হয় তাৰ পিছত এই তাৰ একেবাৰে বাতি বয়সত সিহঁতে সংসাৰৰ মায়া এৰি সিহঁতে সন্ন্যাস ভগৱানৰ চিন্তাত নিমগ্ন হৈ থকা সময়ছোৱাক কি বোলে কি সন্ন্যাস বুলি কোৱা হয় এই চাৰিটা মানে ভাগ জীৱনৰ চাৰিটা ভাগক কি বুলি কোৱা হয় চতুৰাশ্ৰম বুলি কোৱা হয় এতিয়া আমি চাম আৰ্যসকলৰ অৰ্থনৈতিক জীৱন কেনেকুৱা আছিল চাওঁ আৰ্যসকলে পোনপ্ৰথমে বিনিময়ৰ মাধ্যম হিচাপে গৰু ব্যৱহাৰ কৰিছিল পৰৱৰ্তী সময়ত নিষ্কা নামৰ সোণৰ মোহৰ ব্যৱহাৰ কৰিছিল সিহঁতে প্ৰথমে কি ব্যৱহাৰ কৰিছিল বিনিময়ৰ মাধ্যম হিচাপে গৰুৰ পৰৱৰ্তী সময়ত গৰুক উঠাই দি পেলাই ৰিপ্লেচ কৰি পেলাই সিহঁতে কি কৰিছিল নিষ্কা নামৰ সোণৰ মোহৰ ব্যৱহাৰ কৰিছিল অৰ্থনৈতিক ক্ষেত্ৰত আৰ্যসকলৰ প্ৰথম বৃত্তি কি আছিল গৰু পোহপাল কৰা গৰুক
পোহনীয়া জন্তু হিচাপে ৰাখি গৰুক পোহপাল কৰাই হৈছিল সিহঁতৰ কি প্ৰথম বৃত্তি ঠিক আছে যাৰ ঘৰত যিমান গৰু আছিল সি সমাজত সিমানেই চহকী আছিল বুলি খ্যাত আছিল আৰ্যসকল জংগল কাটি খেতি-বাতি কৰিছিল যাতায়াতৰ কাৰণে নদীক থল হিচাপে ব্যৱহাৰ কৰিছিল আৰ্যসকল মিস্ত্ৰী সোণাৰু বয়নশিল্পী কুমাৰ আদি কৰ্ম কৰি অৰ্থনৈতিক জীৱন টনকিয়াল কৰিছিল যাতায়াত হিচাপে সিহঁতে কি ব্যৱহাৰ কৰিছিল গৰু গাড়ী ৰথ ব্যৱহাৰ কৰিছিল এতিয়া আমি চাম আৰ্যসকলৰ শাসন ব্যৱস্থা বা ৰাজনৈতিক ব্যৱস্থা গৃহপতি কাক কোৱা হয় পৰিয়ালৰ মুৰব্বীকে গৃহপতি বোলা হৈছিল ঠিক আছে গ্ৰামণী আমি আগতে ডেফিনিশ্যনখিনি জানি লওঁ গাঁৱৰ মুৰব্বীক কি বুলি কোৱা হৈছিল গ্ৰামণী বুলি কোৱা হৈছিল বিহপতি কেইবাটাও গাঁও লগ লাগি এটা বিহ গঠন কৰা হয় আৰু বৰ্তমান যাক মৌজা বুলি কোৱা হয় বিহৰ মুৰব্বীক কি বুলি কোৱা হয় বিহপতি বুলি কোৱা হয় আমি আগতে সিহঁতৰ পজিশ্যনখিনি জানিলোঁ ডেফিনিশ্যনখিনি জানিলোঁ তাৰপিছত সিহঁতৰ কৰ্মখিনি আমি জানিম ৰাজন কোন হয় কেইবাটাও বিহ লগ লাগি একোটা জন গঠন কৰা হয় আৰু এই জনৰ মুৰব্বীক কি বুলি কোৱা হয় ৰাজন বুলি কোৱা হয় জনক ট্ৰাইব বা ৰাষ্ট্ৰ বুলিও কোৱা হৈছিল এটা জনক মিন্স কি আজিৰ যুগত যে আমি ৰাষ্ট্ৰ বুলি কওঁ আগতে এটা কি জনক আছিলে ঠিক আছে ঠিক গোটেইখিনি আমি পজিশ্যন গম পালোঁ তাৰ পিছৰখিনি আমি জানিম আপোনালোকে সকলোৱে জানে বেদিক পিৰিয়ড বা বৈদিক যুগত দুটা ভাগত ভাগ কৰা হয় এটা আৰ্লি বেদিক পিৰিয়ড আৰু কি লেটাৰ বেদিক পিৰিয়ড এটা কথা হ'ল যে আৰ্লি বেদিক পিৰিয়ডত আমাৰ আৰ্যসকলৰ শাসন ব্যৱস্থা বা ৰাজনৈতিক ব্যৱস্থা কেনেকুৱা আছিল আমি চাম যে ৰাষ্ট্ৰক জন বা ট্ৰাইব বুলি কোৱা হৈছিল বিশেষকৈ ট্ৰাইব শব্দটোৰ প্ৰচলন বেছিকৈ আছিল ৰাষ্ট্ৰক এতিয়া বৰ্তমান ৰাষ্ট্ৰক যেনেকৈ আমি ৰাষ্ট্ৰ বুলি কওঁ তেতিয়া আগতে কি কোৱা হৈছিল জন বা ট্ৰাইব বুলি কোৱা হৈছিল ট্ৰাইব শব্দটো বিশেষকৈ বেছি প্ৰচলন আছিল ঠিক আছে ট্ৰাইবৰ প্ৰধানজনক ৰাজন বোলা হৈছিল আৰু ৰাজনক ৰাইজে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত কৰিছিল ঋগবেদৰ যুগ বা প্ৰাক-বৈদিক যুগত ৰাজতন্ত্ৰৰ পৰিৱৰ্তে গণতান্ত্ৰিক পৰিৱেশ গঢ় লৈ উঠিছিল ইয়াত এটা কথা বিশেষ আমি ইম্পৰ্টেণ্ট দিবলগীয়া কথাটো হৈছে কি যে আৰ্লি বেদিক পিৰিয়ড প্ৰাক-বৈদিক যুগত কি আছিল ডেমক্ৰেচি চিষ্টেম আছিল বা গণতান্ত্ৰিক চিষ্টেম আছিল তাত কোনো ৰাজতন্ত্ৰ চিষ্টেম নাছিল ঠিক আছে যে ৰাজনৰ শাসনৰ কাৰ্যৱালীক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আৰু শাসন ব্যৱস্থাত সহায় কৰিবৰ কাৰণে কি আছিলে ৰাজনৰ তলতে চাৰিটা গোট আছিলে চাৰিটা গোটৰ এটা অনুষ্ঠান আছিলে সেই চাৰিটা গোটৰ অনুষ্ঠানটো হ'ল কি প্ৰথমটো কি সভা সমিতি বিধত আৰু কি জন এই চাৰিটা অনুষ্ঠানে কি কৰিছিল ৰাজনক শাসন কাৰ্যত সহায় কৰিছিল আৰু ৰাজনৰ শাসন কাৰ্য যাতে অট'ক্ৰেচি নহয় মানে কি হয় এইটো অৰাজকতাত নপৰে তাৰ কাৰণে কাৰ্যালয়ক নিয়ন্ত্ৰণো কৰিছিল ঠিক আছে যে সভা কি হয় যে সমাজৰ পুৰুষ মহিলা উভয় উপস্থিত থাকিব পৰা এটা কি গোট য'ত কি কৰা হৈছিল জ্ঞানী গুণী মানুহৰ মানে গোট আছিল আৰু যিটো জ্ঞানী গুণী মানুহে ৰাজনক কি কৰিছিল পৰামৰ্শ বিভিন্ন কাৰ্যত পৰামৰ্শ প্ৰদান কৰিছিল ঠিক আছে সমিতি ব্যৱসায় দাৰ্শনিক সমস্যা ৰাজন নিৰ্বাচন পুনৰ নিৰ্বাচন এইবিলাক কি সমিতিৰ দ্বাৰাই কৰা হৈছিল যে সমিতি হৈছে যে এতিয়া এই দুখৰ ঠাইৰ ৰাজন কোন হ'ব তাক নিৰ্বাচিত কৰা তাৰপিছত ৰাজনৰ কিবা প্ৰব্লেম হ'লে তাক কি কৰা ৰজাৰ পৰা মানে ৰাজনৰ পদৰ পৰা অপহৰণ কৰা আকৌ পুনৰ নিৰ্বাচন কৰা আছিল সমিতিৰ কাম ঠিক আছে বিধত নিৰপেক্ষতা ধৰ্মীয় সামৰিক উদ্দেশ্যত মানুহৰ গোট যিবিলাক সামৰিক উদ্দেশ্যত ধৰ্মীয় এটা জনৰ বা এটা ট্ৰাইবৰ যি ধৰ্মীয় আলোচনা বা যিটো সামৰিক উদ্দেশ্য মানে আৰ্মি যিবিলাক আমাৰ সৈন্য সামন্ত যোগানৰ যিবিলাক উদ্দেশ্যৰ হেৰি আছিল আৰু নিৰপেক্ষতা বজাই যিটো গোটে কাম কৰিছিল সেইটো কি বুলি কোৱা হয় বিধত বুলি কোৱা হয় ঠিক আছে জন হৈছে কি ৰাজন ইয়াত পৰিচালনা কৰিছিল সাধাৰণ মানুহৰ সভাক জন বুলি কোৱা হয় আৰু ইয়াক কোনে পৰিচালনা কৰি ৰাজনে পৰিচালনা কৰিছিল আৰু এই জনৰ সদস্যবিলাকে কি হৈছিল সভাৰ সদস্য হৈছিল জনৰ পৰা যিবিলাক জ্ঞানী গুণী মানুহ চিলেক্ট কৰা হৈছিল সেই জ্ঞানী গুণী মানুহক লৈ পেলাই সভা গঠিত হৈছিল আৰু এই সভাৰ দ্বাৰাই কি কৰা হৈছিল ৰাজনক বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়া হৈছিল আমি চাম ৰাজনৰ দায়িত্ব জনক সুৰক্ষা প্ৰদান কৰা আৰু গৰুক সুৰক্ষা প্ৰদান কৰা জন মিন্স মানুহক ট্ৰাইবৰ মানুহক বা জন যেটো হয় সেই মানুহবোৰক সুৰক্ষা প্ৰদান কৰা আৰু গৰুক সুৰক্ষা প্ৰদান কৰা আছিল সিহঁতৰ ৰাজনৰ প্ৰধান দায়িত্ব কাৰণ ৰাজনে গৰুক কিয় সুৰক্ষা প্ৰদান কৰিছিল গৰু আছিল সিহঁতৰ প্ৰিয় জন্তু ঠিক আছে প্ৰাক-বৈদিক যুগত নিজৰ সাম্ৰাজ্য সুৰক্ষা ধাৰণা নাছিল সিহঁত মাত্ৰ জন আৰু গৰুক বাহিৰা শত্ৰুৰ পৰা সুৰক্ষা প্ৰদান কৰিছিল প্ৰাক-বৈদিক যুগত
লগতে থাকোঁতে মনত ৰাখিব প্ৰাগবৈদিক যুগত কি কৰি নিজৰ সাম্ৰাজ্য কেনেকৈ সুৰক্ষা কৰিব লাগে, নিজৰ দেশক কেনেকৈ সুৰক্ষা কৰিব লাগে সেই ধাৰণাটো সিহঁতৰ নাছিলে। জাষ্ট সিহঁতৰ ধাৰণা আছিলে যে এই ট্ৰাইবত থকা, এই দেশত থকা, এই ঠাইডোখৰত থকা মানুহখিনিক কি সুৰক্ষা প্ৰদান কৰা আৰু আটাইতকৈ প্ৰিয় জন্তু গৰুক সুৰক্ষা প্ৰদান কৰাটো আছিল সিহঁতৰ কৰ্তব্য। কিছুমান বিষয় যিসকলে ৰাজনক সহায় কৰিছিল সেইসকল আছিল কি পুৰোহিত, সেনাপতি, ব্ৰজপতি, গ্ৰামিণী আৰু গুপ্তচৰ। ঠিক আছে, এতিয়া আমি চাম ৰাজনৰ আয়ৰ উৎস। ৰাজনৰ আয়ৰ উৎস আছিল বুটি আৰু বালি। এতিয়া কথা হ'ল বুটি মানে কি আৰু বালি মানে কি? বিভিন্ন যুদ্ধত লুটপাট কৰি অনা ধন যাক বুটি বুলি কোৱা হয়। বুটি মানে হৈছে কি যে বিভিন্ন যিবিলাক যুদ্ধ হৈছিলে এটা আনটো লগত ৰাজ্যৰ লগত কাক লৈ যুদ্ধ হৈছিলে, সিহঁতৰ যুদ্ধৰ যিটো মেইন আছিলে কাৰণ ৰিজন আছিলে, সেইটো ৰিজনটো হৈছে কি গৰুক লৈ পেলাই সিহঁতে সঘনাই এইটো দেশে সিটো দেশৰ লগত বা এইটো ট্ৰাইবে সিটো ট্ৰাইবৰ লগত কি কৰিছিলে, যুদ্ধ কৰিছিলে। আৰু সেই যুদ্ধত লুটপাট কৰি অনা ধন যাক কি বুলি কোৱা হয়, বুটি বুলি কোৱা হয়। সেই বুটিৰে সিহঁতে ৰাজনৰ কি আছিল, আয়ৰ উৎস আছিল বুটিটো। আৰু এতিয়া বালি মানে কি? ইচ্ছাকৃতভাৱে দিয়া দান। ৰাইজে যিবিলাক মানে ৰাজনক কি কৰিছিল, ইচ্ছাকৃতভাৱে কিছুমান দান দিছিল, সেই দানখিনিক কি বুলি কোৱা হয়, বালি বুলি কোৱা হয়। সিহঁতৰ এতিয়া আমি কথাটো গম পালোঁ যে ৰাইজৰ আয়ৰ উৎস আছিল কি বুটি আৰু বালি। এতিয়া বুটিৰ অৰ্থ আমি বুজি পালোঁ, বালিৰ অৰ্থও বুজি পালোঁ। সিহঁতৰ সঘনাই এটা ট্ৰাইবে আনটো ট্ৰাইবৰ লগত যুদ্ধ কৰাৰ ৰিজন কি আছিল, কাৰণ কি আছিল, গৰুক লৈ পেলাই সিহঁতে সঘনাই এটা আনটো ট্ৰাইবৰ লগত যুদ্ধ লাগিছিল। ঠিক আছে, গৰুক লৈ যুদ্ধ কৰা বিষয়টো কি, গাভিষ্টি বোলা হৈছিল। গৰুক লৈ পেলাই সিহঁতে যি যুদ্ধ কৰিছিল সেই যুদ্ধটোক কি বুলি কোৱা হৈছিল, গাভিষ্টি। মনত ৰাখিব, ঋগ্বেদত হোৱা এটা গুৰুত্বপূৰ্ণ যুদ্ধ হৈছে দশৰ্জন যিটো কোৱা হয় দশৰ্জন। মানে কি ঋগ্বেদত এটা গুৰুত্বপূৰ্ণ যুদ্ধ হৈছিলে যাৰ নামটো কি হৈছিলে, দশৰ্জন। সেই দশৰ্জন মানে কি বেটল অফ 10 কিংছ, মানে 10টা ৰজাৰ বা ৰাজনৰ কি আছিলে, যুদ্ধ আছিলে। এইটো ৰবি নদীৰ পাৰত হৈছিলে। দশৰ্জন যুদ্ধটো ক'ত হৈছিলে, ৰবি নদীৰ পাৰত হৈছিলে, যাক ৰবি নদীৰ পাৰ বা সেই নদীৰ আন এটা নাম আছে কি, পুৰচিনী। ঠিক আছে, আৰু এই যুদ্ধত ভাৰত নামৰ এটা ট্ৰাইব জিকিছিল। এই বেটল অফ 10 কিংছ যিটো দশৰ্জন যিটো যুদ্ধ, এই দশৰ্জন যুদ্ধটো কাৰ লগত হৈছিল, ভাৰত নামৰ এটা ট্ৰাইবৰ লগত হৈছিল। আৰু তাৰপিছত ভাৰত নামৰ ট্ৰাইবটো জিকিছিল আৰু দশৰ্জন যিটো ট্ৰাইব আছিলে সেই ট্ৰাইবটো কি হৈছিলে, হাৰিছিলে। ঠিক আছে, পৰৱৰ্তী সময়ত এইটো আমি ক'ব নালাগে, ভাৰতৰ নাম সেই ভৰত নামৰ ট্ৰাইবৰ পৰাই হৈছিল। ঠিক আছে, এতিয়া আমি চাম লেটাৰ বেদিক পিৰিয়ড, যিটো উত্তৰ বৈদিক যুগ বুলি কোৱা হয়। উত্তৰ বৈদিক যুগত আৰ্য সমাজৰ শাসন ব্যৱস্থা বা ৰাজনৈতিক ব্যৱস্থা কেনেকুৱা আছিল আমি চাম। এই যুগত আৰ্যসকলৰ ৰাজনৈতিক ব্যৱস্থা বহুতো পৰিৱৰ্তন হৈছিল। ঠিক আছে, যে আগতে আমাৰ ঋগ্বৈদিক যুগত কি আছিল, গণতন্ত্ৰ প্ৰচলন আছিল। এতিয়া আমাৰ তাৰ পৰিৱৰ্তে কি হৈ গ'ল, ৰাজতন্ত্ৰ হৈ গ'ল। ঠিক আছে, নিজৰ ট্ৰাইব বা ৰাষ্ট্ৰৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল। আগতে সিহঁতৰ কোনো সীমাৰ ধাৰণাই নাছিল, সিহঁতে সাম্ৰাজ্য যে সুৰক্ষা প্ৰদান কৰিব লাগে তাৰ কোনো ধাৰণা নাছিল। কিন্তু এতিয়া কি হৈ গ'ল, নিজৰ সীমা নিৰ্ধাৰণ কৰিব পৰা হৈ গ'ল। ঠিক আছে, ট্ৰাইব বা ৰাষ্ট্ৰৰ সলনি কি জনপদ ব্যৱহাৰ কৰা হৈছিল। আগতে যিডোখৰ ঠাইত শাসন কৰা হৈছিল সেইডোখৰ ঠাইক কি বুলি কোৱা হৈছিল, ট্ৰাইব বোলা হৈছিল বা ৰাষ্ট্ৰ বোলা হৈছিল। কিন্তু এতিয়া কি হৈ গ'ল, জনপদ হৈ গ'ল। ঠিক আছে, আপোনালোকৰ হয়তো ষোড়শ মহাজনপদ শব্দটো শুনিছে ন। জনপদ আমাৰ সেই কি কয় ট্ৰাইবৰ পৰাই মানে পৰিৱৰ্তন হৈ পেলাই কি হৈ গ'ল, মহাজনপদ বা জনপদ হৈ গ'ল। মহাজনপদ ষোড়শ একেলগে হ'ল বুলিয়ে মহাজনপদ বুলি কোৱা হয়, কিন্তু তাৰপিছত ট্ৰাইবৰ পিছত কি হৈ গ'ল, জনপদ হৈ গ'ল। ঠিক আছে, তো ৰাজনৰ পৰিৱৰ্তে ট্ৰাইবৰ পৰিৱৰ্তে জনপদ আৰু ৰাজনৰ পৰিৱৰ্তে কি হৈ গ'ল, সম্ৰাট উপাধি লৈ ল'লে। ঠিক আছে, তো এতিয়া আমি বহুতখিনি পৰিৱৰ্তন ইয়াত পালোঁ ন। এতিয়া অকণ যেন পৰিৱৰ্তন পালোঁ, মানে ডেভেলপমেণ্ট পালোঁ। কিন্তু ৰাজনৰ পৰিৱৰ্তে সম্ৰাট উপাধি লৈছিল, ঠিকে আছে। কিন্তু ইয়াত যে ৰাজন কি হৈছিল, মানে ৰাইজৰ দ্বাৰা নিৰ্বাচিত এগৰাকী ব্যক্তি আছিল। কিন্তু ইয়াত সম্ৰাট কিন্তু তেনেকুৱা নহয়, সম্ৰাট উত্তৰাধিকাৰী সূত্ৰে পোৱা উপাধি। ঠিক আছে, আৰু সিহঁতে উত্তৰাধিকাৰী সূত্ৰে সম্ৰাটজনক কি কৰিছিল, বাছি লৈছিল। সম্ৰাটে নিজৰ সহায়ৰ বাবে মন্ত্ৰী পৰিষদ গঠন কৰিছিল, যাক কি বুলি কোৱা হয়, ৰত্নিঞ্চ বুলি কোৱা হৈছিল। এতিয়া সম্ৰাটৰ আয়ৰ উৎস কি আমি চাম, ভাগা মানে কি,
টেক্স ঠিক আছে যিটো বৰ্তমান ৰাজহ বুলি জানো বা টেক্স বুলি জানো সিহঁতে আগতে কি হৈছিল সিহঁতৰ বালি আৰু বুটি আছিল কিন্তু এতিয়া সিহঁতৰ আয়ৰ উৎস কি হৈ গ'ল টেক্স হৈ গ'ল কমপ্লিটলি চেঞ্জ হৈ গ'ল ন ভাৰতত প্ৰথম ৰাজহ প্ৰথা আৰম্ভ হৈছিল উত্তৰ বৈদিক যুগত এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকৰ কাৰণে ভাৰতত প্ৰথম ৰাজহ ব্যৱস্থা আৰম্ভ কেতিয়াৰ পৰা হয় উত্তৰ বৈদিক যুগৰ পৰাই আৰম্ভ হয় ঠিক আছে তেতিয়া ৰাজহক কি বুলি কোৱা হৈছিল ভাগা বুলি কোৱা হৈছিল এতিয়া যেনেকৈ আমি টেক্স বা ৰাজহ বুলি কওঁ আগতে সেইটোক কি বুলি কোৱা হৈছিল ভাগা বুলি কোৱা হৈছিল আৰু ৰাজহ সংগ্ৰহকাৰী মানুহজনক কি বুলি কোৱা হৈছিল ভাগা ধুগা বুলি কোৱা হৈছিল ঋগবেদত বৰ্ণ ব্যৱস্থা শিথিল আছিল আমি সকলোৱে জানো বৰ্ণ ব্যৱস্থা শিথিল আছিল কিন্তু আমাৰ পৰৱৰ্তী বেদৰ যুগত বৰ্ণ ব্যৱস্থা বহুত কি হৈ গ'ল দৃঢ় হৈ গ'ল এতিয়া আমি চাম বৈদিক যুগত আৰ্যসকলৰ কি সাহিত্য সিহঁতে সাহিত্য ৰচনা কৰিছিল ন কিন্তু বৈদিক যুগত আৰ্যসকলৰ সাহিত্য কেনেকুৱা আছিল আৰ্যসকলৰ প্ৰধান গ্ৰন্থ কি সাহিত্য হিচাপে বেদ ঠিক আছে আমি সকলোৱে এইটো জানো আগতো বহুতবাৰ কোৱা হৈছে বৈদিক সাহিত্যক চাৰিটা ভাগত ভাগ কৰিব পাৰি এটা কি সংহিতা ব্ৰাহ্মণ আৰণ্যক আৰু উপনিষদ ঠিক আছে বেদাংগ ছয়টা বৈদিক যুগত বেদাংগ কেইখন ছয়খন আছিলে শিক্ষা ছন্দ নিৰুক্ত ব্যাকৰণ কল্প আৰু জ্যোতিষ ঠিক আছে বেদাংগসমূহক সূত্ৰ বুলিও কোৱা হৈছিল ঠিক আছে বেদাংগৰ পিছতেই আছিল ছয় দৰ্শন বা শৰদৰ্শন কপিলৰ সংখ্যা দৰ্শন পতঞ্জলিৰ যোগ দৰ্শন গৌতমৰ ন্যায় দৰ্শন বাৎসায়ন বা ব্যাসৰ উত্তৰ মীমাংসা বা বেদান্ত দৰ্শন কণাদৰ বৈষয়িক দৰ্শন আৰু জৈমিনীৰ পূৰ্ব মীমাংসা দৰ্শন বেদ মনত স্মৰণ কৰা হৈছিল কাৰণে তাৰ আৰু এটা নাম আছিল কি স্মৃতি ই হিন্দু সভ্যতাৰ মূল ভেটি হয় কি বেদ আমি চাম ধৰ্ম আৰু উপাসনাকাৰ আৰ্যসকলে দেৱ দেৱীক পূজা কৰিছিল যদিও সিহঁত কি আছিল একেশ্বৰবাদী আছিল ইন্দ্ৰক পূজা কৰিছিল সিহঁতে ইন্দ্ৰ আছিল সিহঁতৰ প্ৰথম দেৱতা ইন্দ্ৰক পুৰন্দৰা বুলিও জনা গৈছিল ইন্দ্ৰ হৈছে কি বৰষুণৰ দেৱতা ঠিক আছে দ্বিতীয় দেৱতা হিচাপে সিহঁতে কাক মানিছিল অগ্নিক মানিছিল অগ্নিৰ দেৱতা ঠিক আছে তৃতীয় দেৱতা সিহঁতৰ বৰুণ যি পানীৰ দেৱতা বুলি কোৱা হয় পৃথিৱী আৰু বায়ু মানে পৃথিৱী দেৱতা যাক পৃথিৱী আৰু বায়ুৰ কাৰণে জনা গৈছিল আদি পদাৰ্থকো পূজা কৰিছিল সিহঁতে ঠিক আছে দেৱী অদিতি আৰু উষা দেৱীক পূজা কৰিছিল দিনৰ আৰম্ভণিতে অৰ্থাৎ প্ৰভাত পূজা বুলি কোৱা হৈছিল দেৱীক পূজা কৰাটো ঠিক আছে দেৱ দেৱী আৰু সিহঁতৰ ভূমিকা ইন্দ্ৰই কি বৰষুণ দিয়া ধুমুহা আৰু ঢেৰেকনিৰ কি আছিল নিয়ন্ত্ৰণ কৰা ভূমিকা পালন কৰিছিল ইন্দ্ৰই অগ্নিৰ দেৱতা হিচাপে কাম কৰে বৰুণ কিন্তু পানীৰ দেৱতা হিচাপে কাম কৰিছিল হোম পবিত্ৰ পনীয় দেৱতা পৃথিৱীৰ দেৱতা অদিতি চিৰস্থায়িত্ব বা অবিনশ্বৰৰ দেৱী উষা প্ৰভাত দেৱী আৰু সাবিত্ৰী গায়ন্ত্ৰ মন্ত্ৰৰ দেৱী আৰ্যসকলে নদীক কি কৰিছিল দেৱী জ্ঞান কৰিছিল চাম বৈদিক যুগৰ যজ্ঞ ঠিক আছে বৈদিক যুগৰ যজ্ঞ কেইটা আছিল অশ্বমেধ যজ্ঞ বাজপেয়ী যজ্ঞ ৰাজসূয় যজ্ঞ আৰু অগ্নিষ্টোম যজ্ঞ ঠিক আছে অশ্বমেধ যজ্ঞ কাক কোৱা হয় ৰজা এজনে অন্য এজন ৰজাক ভাবুকি দিবৰ কাৰণে যিটো যজ্ঞ ঘোঁৰা দি পেলাই কৰিছিল সেইটোক কি বুলি কোৱা হয় অশ্বমেধ যজ্ঞ বুলি কোৱা হয় এতিয়া কথাটো হ'ল কি যে ঘোঁৰা দি পেলাই কেনেকৈ সিহঁতে ভাবুকি দিছিল যে ৰজা এজনে কি কৰিছিল ঘোঁৰা এটাক সজাই পৰাই কি কৰিছিল এৰি দিছিল এৰি দিয়াৰ পিছতে সেই ঘোঁৰাটো মানে যি বেলেগ ৰজাৰ সীমায়েদি পাৰ হৈ গৈছিল যদি সীমায়েদি পাৰ হৈ গুচি যায় তেতিয়াহ'লে সেই ঠাইডোখৰ যিজন ৰজাই সজাই দিছিল ঘোঁৰাটো সেই ৰজাৰ হৈ যায় কিন্তু এতিয়া তাত কি কৰে কিছুমান ৰজাই তাৰ সীমায়েদি পাৰ হৈ যাব নিদিয়ে তাতে কি কৰে ঘোঁৰাটো ৰখাই দিয়ে যিজন ৰজাই ঘোঁৰাটো ৰখাই দিয়ে সেইজন ৰজাৰ লগত কি হয় সজাই দিয়া ঘোঁৰাৰ যিজন ৰজা আছিলে সেই ৰজাৰ লগত কি হয় যুদ্ধ হোৱাৰ লগে লগে তাৰপিছত মানে সিহঁতৰ হাৰাজিকা হয় সেই যজ্ঞটোক কি বুলি কোৱা হয় অশ্বমেধ যজ্ঞ বুলি কোৱা হয় ঠিক আছে বাজপেয়ী যজ্ঞ মানে শক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে ৰজাবিলাকে ৰথৰ দৌৰ দিছিলে আৰু বিভিন্ন নিজৰ মাজত কিমান শক্তি আছে গোটেইখিনি প্ৰদৰ্শন কৰিবৰ কাৰণে যি কৰিছিলে তাকে কি বুলি কোৱা হয় বাজপেয়ী যজ্ঞ বুলি কোৱা হয় ৰাজসূয় যজ্ঞ মিন্স কি ৰাজ্য অভিষেক মানে ৰজা এজন হোৱাৰ
নতুনকৈ হোৱাৰ পিছত যি অভিষেক যিটো হেৰি দিয়ে মানে যজ্ঞ দিয়ে পূজা পাতল দিয়ে তাকে কি বুলি কয় ৰাজসীয় যজ্ঞ বুলি কোৱা হয় অগ্নিষ্টম যজ্ঞ মিন্স কি অগ্নিত জন্তুৰ বলি বিধান হোমপনীয় পান কৰি পেলাই সিহঁতে কি কৰিছিলে অগ্নিত বিভিন্ন জন্তুৰ বলি দিছিলে সেই বলি প্ৰথাটোক কি বুলি কোৱা হয় অগ্নিষ্টম যজ্ঞ বুলি কোৱা হয় এইখিনি আছিলে আমাৰ বৈদিক যুগৰ লেটাৰ বৈদিক যুগ আৰু আৰ্লি বৈদিক যুগৰ যিটো হেৰি ডিছকাশ্যন গোটেইখিনি মই কৰিলোঁ আগৰ ভিডিঅ' আৰু এইটো ভিডিঅ' দুটা ভিডিঅ' আপোনালোকে চালে হয়তো বৈদিক যুগ গোটেইখিনি সম্পূৰ্ণ নোটছ আপোনালোকে পাই যাব ইয়াৰ পৰা আপোনালোকে মেক্সিমাম কুৱেশ্যন বৈদিক যুগৰ পৰা যিমানখিনি কুৱেশ্যন আহে মই মোৰ ফালৰ পৰা ক'ব পাৰোঁ যে মেক্সিমাম আপোনালোকৰ কমন পৰিব আৰু তাত আপোনালোকে ভালকৈ দিয়ক আপোনালোকে এই দুটা ভিডিঅ' ভালকৈ চাওক বহুতখিনি কুৱেশ্যন আপোনালোকে চাব কমন পৰিব এইটো অনলি টেটৰ কাৰণেই নহয় বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে বৈদিক যুগৰ যিমানখিনি দিব লাগে মই সিমানখিনিয়ে দিছোঁ মই মোৰ বেষ্ট ট্ৰাই কৰিছোঁ আপোনালোকে ভালকৈ পৰীক্ষাটো দিয়ক তাৰে কামনা কৰিছোঁ আজি ইমানলৈকে সামৰিছোঁ ধন্যবাদ